স্যার, পেহেলগাম কাণ্ডৰ পিছতে এতিয়া অসমৰ এটা চক্ৰই এই ধৰণৰ কিছুমান প্ৰপগণ্ডা তৈয়াৰ কৰিছে যে কামাখ্যাত সেনাবাহিনীক আক্ৰমণ চলাইছে, এনেকুৱা ধৰণৰ কিছুমান ভুৱা প্ৰপগণ্ডা ওলাইছে। কি ভাবে স্যাৰ, ইয়াৰ লক্ষ্যটো কি বুলি ভাবে? সৰ্বপ্ৰথম পেহেলগামত হোৱা ঘটনাৰ আমি নিন্দা কৰোঁ আৰু অতি দুখিত, কাৰণ এনেকৈ যে ঘটনা হৈ গ'ল এইটো ক'বলৈ মই নাযাওঁ যে প্ৰিভেণ্টেবল আছিলে নে নাই, কাৰণ 100ৰ ভিতৰত 99 যদি আমি ৰাখি দিব পাৰোঁ তেতিয়া এটা ঘটনা হৈ গ'লে আমাক দুখটো দিয়ে আৰু অলপ ফেইলিয়ৰ বুলি লাগে, কিন্তু একচুৱেলি এইটো নহয়। কাৰণ সদায় এটা কম্পিটিশ্যন চলিয়ে থাকে, এটা চান্স পালেও মিলিটেণ্টে কিবা এটা ঘাত প্ৰতিঘাত কৰিবই। যিমান দূৰ আমাৰ অসমৰ কথা আছে মই কৈ দিওঁ যে অসমক লৈ এটা চলিছে, কাৰণ ইয়াতে বৰ্তমান চৰকাৰ অলপ ষ্ট্ৰংলি কাম কৰিবলৈ ধৰিছে, অলপ মানে এটা পৰিৱেশৰ পৰিৱৰ্তন দেখা গৈছে আৰু এটা ধৰ্মীয় গ্ৰুপে সম্পূৰ্ণতঃ নহ'লেও এছামে তাৰ ভিতৰত তেওঁলোকে এইখনক লৈ অলপ দুখিত আৰু অপমানিতকৈ ডিফিটেড ফিল কৰে। আৰু এটা কথা মনত ৰাখিব যে অসমৰ প্ৰত্যেকটো অঞ্চলতে আমি সন্দেহ কৰোঁ যে স্লিপাৰ চেলটো হ'বই হ'ব, কাৰণ আমি যিখিনি ঘটনা দেখা পাওঁ, ধৰক বাংলাদেশৰ ওচৰতে চাই লওক, বেংগলত চাই লওক বা আমাৰ আশে পাশে যিটো ষ্টেট আছে, কেতিয়াবা ঘটনা হ'লে কেনেকৈ ৰিয়েকশ্যনটো হয়। কাৰণ হ'ল যে আমাৰ পপুলেশ্যনৰ মাজত বাংলাদেশৰ মানুহৰ অভাৱ নাই, বহুত ভৰ্তি আছে। তাৰে ভিতৰত নতুনকৈ অহাও আছে, তাৰে ভিতৰত আগত আহি পেলাই ইয়াতে ছেটেল হোৱা আৰু এতিয়াও বাংলাদেশৰ লগত সম্পৰ্ক ৰখা মানুহ আছে। এইখিনি মানুহ ধাৰ্মিক উন্মাদক লৈহে চলিবলৈ ধৰে। আপুনি চাব, প্ৰত্যেকটো নহয়, অসমৰ মুছলিম সম্প্ৰদায় যিটো আছে প্ৰায় দেখা যায় যে তেওঁলোকে দেশক মানি চলে, কিন্তু তাৰে ভিতৰত যিখিনি বাহিৰৰ পৰা অহা ছেটেল কৰি গৈছে তেওঁলোকৰ কথা আমি তেনেকৈ ক'ব নোৱাৰোঁ। আমি যদি দেখা যায় আগতে মুল্টা তেনেকৈ বহুতখিনি এটা সংগঠন হৈ গৈছে আমাৰ, যিটো ধৰ্মীয় আধাৰত মিলিটেঞ্চি কৰিবলৈ লৈছিলে, আৰু এইখিনিৰ বেকত চবতে দেখা গৈছিলে এডাৰ ISI আছে, নহ'লে বাংলাদেশৰ পৰা আছে, তাক বেকআপ আছিলে। এইখিনি পুৰণা কাহিনী, কিন্তু পুৰণা মানে এইটো আৰু বস্তুটো আছিলে আৰু এতিয়া তেনেকৈ যে নাই সেইটো ক'ব নোৱাৰি। আৰু এটা ছিষ্টেম আছে ইণ্টাৰনেশ্যনেল স্পিনজত যিটো হয়, তাৰ মাজত স্লিপাৰ চেল জেনেৰেট কৰা। স্লিপাৰ চেল জেনেৰেট কৰোঁতে সুবিধা ক'ত হয়, য'ত লাইক মাইণ্ডেড বা এক ধৰণৰে মানুহ হয়, যিটো খান পান, কাপোৰ কানি, ধৰ্ম, মতা চব মিলাই পেলাই হয়। তাৰ মাজত যদি দুটা এজেণ্ট আহি পেলাই লুকাই থাকে, কেইজন মানুহক ইহঁতে কমিউনিকেট কৰি পেলাই নিজে কনভাৰ্ট কৰি ল'ব পাৰে। এইখন পৰিস্থিতি অসমত যথেষ্ট আছে, 4 এলেকাৰ পৰা আৰম্ভ কৰি আমাৰ টাউনৰ মাজতো হ'ব। মই কোনো ধৰ্মীয় সংস্থান বা কোনো ধৰ্মগুৰুৰ কথা ক'বলৈ বিচৰা নাই, কিন্তু আপোনালোকে প্ৰবুদ্ধ মানুহ, চাৰিওফালে গৈ আছে, দেখিব, জানিব, কংগ্ৰিগেশ্যন মানুহৰ কথা বতৰা পৰা আপুনি এইটো ধৰিব পাৰিব। চ' এইটো কাৰণে যদি এনেকৈ এটা ফেক নিউজ দি পেলাই কিবা এটা কৰিবলৈ চেষ্টা কৰা হৈছে, এইটো ডাইভাৰ্চনেৰী টেকটিক্স হয়। আৰু আৰ্মি এতিয়া বৰ্ডাৰৰ ফালে লাগিবলৈ ধৰিছে, সচেত হৈছে, ইফালে চাইনা আছে, বাংলাদেশ আছে। আমাৰ যদি কিবা পৰিস্থিতি যুদ্ধ হয় ইফালেতো আমি দুইফালেও চাব লাগিব। আমি পাকিস্তানৰ যুদ্ধ হ'লে যে খালি পাকিস্তানৰ লগতে যদি থাকিম নহয়, আমি দুখন বৰ্ডাৰটো চাব লগা হ'ব। এইকাৰণে অলপ ডিষ্টাৰ্বেঞ্চ কৰা, অলপ মানুহৰ বিভ্ৰান্তি দিব পৰাকৈ এটা নিউজটো চলিবই, আৰু এইটো কুচক্ৰ। কিন্তু আৰ্মি অসমৰ ভিতৰত কাম কৰিব কোনো নাই। আৰ্মি অৱশ্যে এক্টিভ হ'ব, বৰ্ডাৰত হ'ব, বাংলাদেশ বৰ্ডাৰ হওক, চাইনা বৰ্ডাৰ হওক, আৰু এইটো অসমৰ নহয়, গোটেই নৰ্থ ইষ্টত লাগু হ'ব, ভাৰতবৰ্ষ যিটো আছে। এতিয়া কোনটো কুচক্ৰ কৰিছে এইটো চাবলৈ গ'লে আপুনি যদি ইণ্টাৰনেশ্যনেল পেটাৰ্ণৰ পৰা চাই আহে, আপুনি দেখিব যে কেইটামান গ্ৰুপ আছে ইণ্টাৰনেশ্যনেলি, তেওঁলোকৰ পলিটিকেল কণ্টেক্সো আছে ভাৰতবৰ্ষৰ ভিতৰত। এইখিনি পলিটিকেল পাৰ্টি আমাৰ নৰ্থ ইষ্টতো এক্টিভ হৈ আছে। চ' গ্ৰাউণ্ডটো ভৰপূৰ আছে, পূৰা কোনো অভাৱ নাই। চ' এনেকৈ এটা প্ৰচেষ্টা চলিব। এইটো হ'ল আমাৰ অসমীয়া মানুহ, আমি অসমৰ ৰাইজ বা নৰ্থ ইষ্টৰ ৰাইজ, আমি এইটো বুজিব লাগিব, আৰু আমি ভালকৈ বুজোঁ যে ভাৰতৰ ইণ্টাৰেষ্ট ক'ত আছে, আমি ভাৰতবৰ্ষীয় হৈ পেলাই কি কৰিব লাগিব, কি নাই, এইটো আৰু বুজাব লগা নাই। সেইকাৰণে মই বহুত এইটো দেখা নাই যে এনেকৈ এটা প্ৰচেষ্টা চলালে বা কুচেষ্টা বুলি ক'ম, চলিলে আমাৰ কোনো এটা অপকাৰ হ'ব পাৰে। কিন্তু হ'লেও আপুনি ভাল কৰিছে, এই বস্তুটো সন্মুখত আনি ৰাইজক যদি
সচেতন কৰি ৰাখে সেইটো ভাল হ'ব আৰু ঠিক কেনেকুৱা ধৰণৰ ভূমিকা ছাৰ অৱলম্বন কৰাৰ প্ৰয়োজন আছে এই মুহূৰ্তত কাৰণ এটা যদিওবা বিষয়টো আপুনি কৈছে যে চেষ্টা চলাইছে এই চেষ্টা সফল নহয় কিন্তু তথাপি কৰবাত নহয় কৰবাত এটা পক্ষক উদগনি যোগাব যেন অনুমান কৰিব পৰা হৈছে এতিয়া এটা আমি এই চিমটমছটো দেখা পালোঁ তেতিয়া আমি ৰোগটো কি হ'ব পাৰে বেমাৰটো কি হ'ব পাৰে সেইটো আমি অনুমান কৰি ল'ব পাৰি বুজিব যেতিয়া আমি অনুমান কৰিব পাৰি তেতিয়া আমি প্ৰিভেণ্টিভ ঔষধটো খাবই লাগিব সেই তেনেকৈ আৰু এটা দুটা চিমটম দেখিলে যেতিয়া গম পোৱা হৈছে যে এনেকৈ হ'ব পাৰে আৰু এইটো হ'ব পাৰে যুদ্ধৰ পৰিস্থিতি আহিলে আমাক চাৰিওফালে এংগেজ কৰিবলৈ বিচৰা হ'ব আমাৰ ৰাস্তা ঘাটটো আটকাবলৈ চেষ্টা ভাঙিবলৈ চেষ্টা এইখিনি হ'ব এইখিনিয়ে কাম শ্লিপাৰ চেলবিলাকে বেছি কৰে সেইকাৰণে আমি সাৱধান থাকিব লাগিব সচেতন নাগৰিক ভাৰতীয় নাগৰিক হিচাপে আমি এইটো সদায় চাই থাকিব লাগিব যে আমাৰ আশে পাশে থকা মানুহৰ মনোবৃত্তি কি কাৰগুজাৰি কৰি আছে তাৰ কি ধৰণৰ ধাৰণা এইখিনি যদি আমি লক্ষ্য ৰাখি আৰু পুলিচৰ বা গোয়েন্দা ডিপাৰ্টমেণ্ট বা যিকোনো সচেতন মানুহৰ লগত যদি চিন্তা কৰি আমি গভৰ্ণমেণ্টক জনাই ৰাখিব পাৰোঁ তেতিয়া বহুতখিনি এনেকৈ হ'ব পৰা ঘটনাটো আমি চাই ল'ব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ